পুনতে সকলোৱে নমস্কাৰ জনাইছোঁ। ডিগবৈ মহাবিদ্যালয়ত 13 বছৰ 13 দিন আজি পাৰ কৰি চৰকাৰী জীৱনৰ পৰা অৱসৰ ল'বলৈ আগবাঢ়িছোঁ। যিসকলে ডিগবৈ কলেজৰ উত্তৰণত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত থাকিল সকলোকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। ডিগবৈ কলেজৰ ইতিহাস সামৰি 1965 চনৰ পৰা 2024লৈ 59 বছৰৰ এটা পৰিক্ৰমা বুকুত লৈ এখন কিতাপ আমি আজি প্ৰকাশ কৰিছোঁ। নাম ৰাখিছোঁ ঐতিহ্য আৰু উত্তৰণ। ইয়াত সন্নিৱিষ্ট হৈছে মহাবিদ্যালয়ৰ শৈক্ষিক সামাজিক বিভিন্ন দিশ আৰু তথ্য সমৃদ্ধ কথাৰে আমি তাক সজাবলৈ যত্ন কৰিছোঁ, যাতে অনাগত দিনত নতুন প্ৰজন্মই ইয়াত পুৰণি দিনৰ সমল বিচাৰি পায়। তেওঁলোকে বিচাৰি পায় এজাক শিক্ষাৰ্থীক সপোন পূৰণ কৰিবৰ কাৰণে কেইগৰাকী মহিৰুষ ব্যক্তিয়ে বৰেণ্য ব্যক্তিয়ে যি কৃচ্ছ সাধন কৰি এই জ্ঞান মন্দিৰ প্ৰতিষ্ঠা কৰিছিল তাৰ সবিশেষ এই ইতিহাসত আছে। বৰ বিশেষ নকওঁ, আজি বৰ আৱেগৰ দিন। ভাল লাগিছে যে ডিগবৈ ৰাইজে মোক যিখিনি শ্ৰদ্ধা জনাইছে, অভিনন্দন জনাইছে, মই অভিভূত। এইখন আপোনালোকৰ কলেজ। আমি আশা ৰাখিছোঁ ৰাইজৰ মৰমত ডিগবৈ মহাবিদ্যালয়ে অনাগত দিনত অসমৰ সীমা পাৰ হৈ ভাৰতৰ সীমা পাৰ হৈ জগত চিনিব। পুনৰবাৰ সকলোৱে নমস্কাৰ জনাই অনাগত দিনত ডিগবৈ মহাবিদ্যালয়ক মৰমেৰে চাব বুলি আশা কৰিছোঁ। ধন্যবাদ।